14 জুন তাৰিখে মহানগৰীৰ বামুণপাৰাত থকা মই উপস্থিত থকা এই ভাড়াঘৰৰ ভিতৰতে এটা মৃতদেহ উদ্ধাৰ হৈছিলে। সেই মৃত যুৱতীগৰাকীৰ নাম আছিলে ৰূপালী মুছাহাৰী আৰু পৰৱৰ্তী পৰ্যায়ত পৰিয়ালৰ লোকে তেতিয়াই সন্দেহ কৰিছিলে যে এইটো এটা হত্যাকাণ্ড বুলি। আজি গুৱাহাটী মহানগৰ আৰক্ষীৰ এটা সজাতি দলে অভিযান চলাইছে মহানগৰীৰ বামুণপাৰাত থকা এই বাসগৃহটোত আৰু অভিযান চলাই বহুকেইটা গুৰুত্বপূৰ্ণ দিশ উন্মোচিত কৰিছে। ভিতৰ ভাগত এতিয়াও অভিযান চলাই আছে। গড়চুক আৰক্ষীৰ এটা সজাতি দল আছে আৰু যিগৰাকী অভিযুক্ত হিচাপে চিহ্নিত কৰিছে আৰক্ষীয়ে প্ৰাথমিক পৰ্যায়ত আটক কৰিছিল আৰু এতিয়া গ্ৰেপ্তাৰ কৰিছে। সেইগৰাকী পংকজক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি ভিতৰত সোধপোছ কৰিছে আৰু পৰিয়ালৰ লোকসকল আছে। গোটেই ঘটনা জানিবলৈ চেষ্টা কৰিম, যিহেতু পৰিয়ালৰ লোকে কোৱা অনুযায়ী বা আৰক্ষীৰ সজাতি দলে বা ফৰেঞ্চিকৰ দলে কোৱা অনুযায়ী শ্ল' পয়জন খুৱাই হত্যা কৰা হৈছে বুলি কৈছে। আৰু গোটেই ঘটনাটো কি আছিলে দাদা? ঘটনাটো হ'ল সি পংকজ নাৰ্জাৰীয়ে আমাৰ ৰূপালী মুছাহাৰী মোৰ বাইদেউ হয়। তেওঁক এনে আগৰ পৰাই সি শ্ল' পয়জন দি কিনি মাৰিম বুলি কৈ আছে। আমাৰ ৰূপালী বাইদেউ ডাঙৰক জনাই থাকে, শ্বেয়াৰ কৰি থাকে। এই লকডাউনৰ 2019ত আমি এই ৰূপালী বাইক তাৰ লগত আমি ডিভোৰ্চ দিয়াৰ কথা আছিল। সি তাৰমানে বহুত তিৰিৰ লগত লিংলাং আৰু সি আমাৰ বাইদেউক মাৰিম বুলি শ্ল' পয়জন দি কিনি মাৰিম বুলি কৈ আছে। তাৰপিছত সি 9 তাৰিখে কিবা এটা খুৱাইছে। খুৱাই কিনি সি GMCত নিলাক। সি এডমিট কৰি কিনি 9 তাৰিখে এডমিট কৰি কিনি 10 তাৰিখে ৰিটাৰ্ণ আনিছে। তাৰপিছত আৰু 11 তাৰিখে সি আহি কিনি কিবা A to Z এইটো ভিটামিন বুলি কয় আৰু সি A to Z ভিটামিন বুলি কৈ কিনি এই চিচা গিলাচত 1 গিলাচ গলাই কিনি পূৰা খুৱাই দিয়ে বোলে। খোৱাৰ পিছততো পূৰা জ্বলি যায় বোলে, এই নাকৰ পৰা আপটো তললৈকে জ্বলি যায় বোলে। এনেকুৱা জ্বলি বোলে একদম পূৰা আগ জ্বলা নিচিনা আৰু। তাৰপিছত সিটো আমাৰ ডাঙৰ বাইদেউৰ লগত শ্বেয়াৰ কৰি থাকে ৰূপালীয়ে। তাৰপিছত এনেকুৱা সি 12 তাৰিখে খোৱালাক আৰু 13 তাৰিখে আৰু সি খুৱাই কিনি ঘৰত যায়, বাক্সাত যায়, গুৱাহাটীত থৈ যায় সি পেচেণ্টটো, সেই বেমাৰীটো। তাৰমানে পূৰা ফ্ৰী প্লেন আৰু তাৰ। আৰু তাৰপিছত এনেকুৱা দূৰে খবৰ লৈ থাকে সি মোৰ চিনা মৰা নাই বুলি। আৰু সি 13 তাৰিখে আহি কিনি আৰু সি একবাৰ খোৱালাক। সিটোৱে চেমটো। তাৰপিছত ইটো বোলে সি ঔষধটো পূৰা তললৈকে যোৱা নাই বোলে, একদমবাৰে ইয়াৰ পৰা সি পূৰা বমি কৰি পেলাইছে বোলে, পূৰা জ্বলে বোলে। জ্বলি কিনি এনেকৈ মানুহটো দুৰ্বল হৈ গ'ল। তাৰপিছত 14 তাৰিখে 13 তাৰিখে খুৱাই কিনি আৰু সি ৰিটাৰ্ণ যায় বাক্সাত। আৰু 14 তাৰিখে আহি কিনি এই 14 তাৰিখে নিব লগা আমাৰ এই ডাঙৰ দাদাই এই চাৰ্ভে কাম কৰে। সি ছুটিত আহি কিনি গাড়ী ভাড়া ধৰলাক, তাক আমি ইয়াৰ পৰা নিম, ইফালে ট্ৰিটমেণ্ট কৰিম বুলি। তাৰপিছত সি 14 তাৰিখে সি আহিলেহি গুৱাহাটীত আহি কিনি এই কিবা টেবলেট না কি এনেকুৱা 4টা না কি গলাই কিনি বোলে সিদিনাও খোৱালাক। খুৱাই কিনি খবৰ ল'বাও বাইদেউ ফোন কৰি আছে বোলে। মোবাইলটো সি পংকজে কোনো জীৱনত চাইলেণ্টত নথয় আমাৰ বাইদেৱে। সি পংকজে কি কৰিলাক, মোবাইলটো চাইলেণ্ট কৰি থৈ দিলাক তাৰ বাইদেউৰ মোবাইলটো। তাৰপিছত চাইলেণ্ট কৰি কিনি বাইদেউ ফোন কৰি থাকিল, ফোন কৰিলে চাইলেণ্ট। তাৰপিছত এই মৰদক ফোন কৰিল পংকজক। এই পংকজক ফোন কৰি কিনি পংকজে সিও বোলে 2বাৰত ফোন কৰা নাই, 3বাৰতে ৰিচিভ কৰিছে বোলে। তাৰপিছত ক'লাক বোলে ৰূপালী ক'ত আছে? এই ৰূপালী আৰাম কৰি আছে জিৰাইছে বুলি কৈ আছে বোলে। জিৰাইছে বুলি ক'লে সি অলপ শান্তি পালাক। তাৰপিছত এনেকৈ 10টা মানত ফোন কৰাতে মই মেডিকেলত নি আছোঁ, মানুহটো ঢুকালাক বুলি ক'লাক। ঢুকালাক মানে আমি যাই আছোঁ বুলি কৈছে বোলে বাইদেউ। এই আহি থাকাতে আৰু কি মিছা কথা কৈ সি একদমবাৰে নহয় মই মালিগাঁও পাৰ হ'লোঁ বুলি ক'লাক। তাৰপিছত মালিগাঁও পাৰ হৈ গ'লোঁ, ক'লাক বোলে অহা নাই। আমি আৰু পুৱাতে গ'লোঁ, এই তাৰ পংকজৰ ঘৰত নিলাক না, এই বাক্সা অদলাত তাৰ এই বিধপাৰা ঘৰত। আমি একদম আৰ্লি ইন দ্য মৰ্ণিং গ'লোঁ, ডেড বডিটো চাব গ'লোঁ ৰূপালীক। তাৰপিছত চাব গ'লে আমি ক'লোঁ যে পষ্টমৰ্টেম কৰছা না? তাৰপিছত কৰি আনিছোঁ, গোটেই পষ্টমৰ্টেম কৰি আনিছোঁ আমি বুলি ক'লাক। তাৰপিছত পষ্টমৰ্টেম কৰিছে যদি ঠিকে আছে, আপোনালোকে যদি আৰু পষ্টমৰ্টেম কৰিব লাগে তহঁতে নি কিনি আৰু একবাৰ কৰিব পাৰিব বুলি ক'লাক। নহয় আপোনাৰ আৰু পষ্টমৰ্টেম যদিহে কৰিছে আমি আৰু কিয় 2বাৰ কৰিম? তাৰপিছত এনেকৈ কৰিছিল নে? পষ্টমৰ্টেম কৰা নাই সি পংকজে, আমাক মিছা কথা কৈ আছে। তাৰপিছত আমি থানাত আহিলোঁ, থানাত বাগানপাৰাত আউটপোষ্টত আহিলোঁ। আউটপোষ্টত ক'লাক আহিছে যে ৰাতিটোতো পষ্টমৰ্টেম নকৰে বুলি ক'লাক। আমি আৰু থকমক হ'লোঁ, কিয় ঠগালাক সি? তাৰপিছত আমি গ'লোঁ, যাই কিনি ডেড বডিটো জ্বলাব দিয়া নাই আমি। তাৰপিছত আমি আমাৰ এই চিভিলত লৈ গ'লোঁ, ডাক্তৰ ৰবি কিবাত চিভিল হস্পিটেলত নি কিনি পষ্টমৰ্টেম ৰিপৰ্ট কৰিলোঁ।
তাৰপিছত ৰিপৰ্ট কৰাতে আমি কৈছোঁ কিন্তু পষ্টমৰ্টেম ডাক্তৰ কৰাতে যে সেইটো ভালদৰে পষ্টমৰ্টেম কৰিবা ছাৰ তাৰপিছত আমি এতিয়া নৰোঁ আমি গুৱাহাটীত পঠাব লাগিব ফৰেনচিক লেবৰেটৰী পঠাম বুলি ব্ৰেইন এই হাৰ্ট লিভাৰ কিবা কিবি 4টা নে কি 5টা এতে দি দিছে তাৰপিছত আজি কি হ'ল আজি কি হ'ল মানে এতিয়া আৰু ফৰেনচিক আহিছে গুৱাহাটীৰ পৰা ৰুমটো আমি চাইছোঁ এতিয়া বমি কৰা বোলে আছে বোলে তাৰপিছত আৰু এই গাৰু পিলো 3টা নে কি বমি কৰা আছে বোলে ৰুমত তো আমাৰ অনুৰোধ সেইটোকো ভালদৰে টেষ্ট কৰক ফৰেনচিক লেবৰেটৰীয়ে আমাক প্ৰশাসনে আমাক হেল্প কৰক আমাৰ ঘৰৰ মানুহ আমাৰ আব্বা নিখিনিয়ে এয়া আছিল পৰিয়ালৰ ককায়েকৰ মন্তব্য কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে তেখেতে ফোন কৰিলে ফোন ৰিচিভ নকৰে প্ৰায় 4 দিন পূৰ্ব পৰিকল্পিতভাৱে হত্যাকাণ্ড সংঘটিত কৰিছে য'ত স্ল' পয়জন দি পিনে নিজৰ স্বামীয়ে নিজৰ পত্নীক হত্যা কৰিছে গুৱাহাটী মহানগৰীত বামুণপাৰাত এই গোটেই ঘটনা সংঘটিত হৈছিলে 14 জুনতে এই গোটেই ঘটনা সংঘটিত হৈছিলে আৰু তেখেতসকলে পোষ্টমৰ্টম নকৰাতে পোষ্টমৰ্টম কৰা বুলি কৈ চিতাৰ উঠাব খুজিছিলে কিন্তু এখেতসকলে নিদিলে যাৰ বাবে পৰৱৰ্তী পৰ্যায়ত পুনৰবাৰ একেটা বডিকে পোষ্টমৰ্টম কৰা হ'ল পোষ্টমৰ্টমৰ পিছত যেতিয়া ৰিপৰ্ট আহিলে ফৰেনচিকে 4টাকৈ বিশেষ নমুনা সংগ্ৰহ কৰিছিলে মূৰৰ নমুনা পেটৰ নমুনা আৰু হৃদৰোগৰ নমুনা সংগ্ৰহ কৰি ফলাফল পালে যে ইয়াতে স্ল' পয়জনিং ব্যৱহাৰ কৰা হৈছিলে ঘৰৰ ভিতৰভাগত এতিয়াও গড়চুক আৰক্ষীৰ সজাতি দল আৰু ফৰেনচিক দলে অভিযান চলাই আছে তন্নকৈ কোঠালিটো চাইছে লগত কিন্তু যি হিচাপে অভিযুক্ত হৈছে এই মুহূৰ্তত পংকজ মুছাহাৰীকো লগত লৈ বা পংকজ নাৰ্জাৰীক ভিতৰত লৈ পিনে অভিযান চলাই দেখিবলৈ পোৱা গৈছে এয়া বামুণপাৰাৰ বাসগৃহৰ পৰিৱেশ কিন্তু এখেতসকলে এই ঘৰটোত ভাড়াতীয়া হিচাপেহে আছিলে আৰু গড়েশ্বৰৰ পৰা আজি পৰিয়ালৰ সকলো লোক আহিছে আৰু গড়চুক আৰক্ষী থানাৰ বিষয়ববীয়াই কোৱা অনুযায়ী এই কিছু সময় পিছতে পংকজ যিগৰাকী নাৰ্জাৰী আছে পংকজ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰিব বুলি উল্লেখ কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ